নমস্কাৰ এটা দুখৰ খবৰ ৰাজ্যবাসীক কন্দুৱাই গুচি গলগৈ কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা কণ্ঠশিল্পী জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই কণ্ঠশিল্পী গৰাকীৰ অকাল মৃত্যুত এতিয়া শোকস্তব্ধ ৰাজ্যবাসী বা সাংস্কৃতিক জগত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে কণ্ঠশিল্পী গৰাকী আৰু দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ আছিল গায়ত্ৰী হাজৰিকা আৰু সেই গৰাকী গায়ত্ৰী হাজৰিকাই অসমৰ সংগীতৰ ভঁৰাল চহকী কৰি থৈ গৈছিল কেইবাটাও জনপ্ৰিয় গীতেৰে আৰু সেই গৰাকী গায়ত্ৰী হাজৰিকাই আজি ৰাজ্যবাসী কন্দুৱাই ইহলীলা সম্বৰণ কৰিলে এটা দুখৰ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ অকাল মৃত্যু গায়ত্ৰী হাজৰিকা আৰু আমাৰ মাজত নাই ৰাজ্যবাসী কন্দুৱাই গায়ত্ৰী হাজৰিকাই চিৰদিনৰ বাবে গুচি গৈছে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে কণ্ঠশিল্পী গৰাকীয়ে দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ আছিল গায়ত্ৰী হাজৰিকা আৰু সেই গৰাকী গায়ত্ৰী হাজৰিকা আজিৰ দিনটো দেহাবসানৰ খবৰ সেই দুখৰ খবৰটো এই মুহূৰ্তত আমি অতি কৰুণভাৱে ৰাজ্যবাসীক দিবলৈ চেষ্টা কৰিছো আৰু গায়ত্ৰী হাজৰিকাৰ মৃত্যুত এতিয়া অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে মৃত্যুৰ সময়ত গায়ত্ৰীয়ে এৰি থৈ গৈছে নিজৰ স্বামী আৰু দুটিকৈ সন্তানক কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ অকাল মৃত্যুত এতিয়া শোকস্তব্ধ সকলোৰে মাজত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সকলোৱে কৈছে যিগৰাকী কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাক আপুনি মই সকলোৱে চিনি পাওঁ হৰা পাতে পাতে ফাগুন নামে ইত্যাদি কেইবাটাও জনপ্ৰিয় গীত আৰু সেইসমূহ গীতৰ জৰিয়তে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি থৈ যোৱা গায়ত্ৰী হাজৰিকাৰ এই অকাল মৃত্যুত এতিয়া সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মৃত্যুৰ সময়ত গায়ত্ৰী এৰি থৈ গৈছে স্বামী আৰু দুটিকৈ সন্তানক দীৰ্ঘদিনৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু সেইগৰাকী গায়ত্ৰী হাজৰিকা আজি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে নোহোৱা হৈ গ'ল সকলোৱে কৈছে গায়ত্ৰী হাজৰিকাৰ আত্মাই সদ্গতি কামনা কৰক স্বৰ্গত বাস কৰক তেখেতৰ বিদ্বেষী আত্মাৰ সদ্গতি কামনা কৰিছে এতিয়া সকলোৱে আমিও অশ্ৰুসিক্ত নয়নেৰে এইগৰাকী কণ্ঠশিল্পী অসমীয়া সংগীত জগতৰ প্ৰতি যি অৱদান যি অৰিহণা যোগাই থৈ গৈছে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি থৈ যোৱা কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাকো অশ্ৰুসক্ত নয়নেৰে আমিও শেষ বিদায় জনাইছোঁ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতৰ বিদ্বেষ আত্মাৰ সদ্গতি কামনা কৰিছোঁ মৃত্যুৰ সময়ত গায়ত্ৰীয়ে এৰি থৈ গৈছে স্বামী দুটিকৈ সন্তানক আৰু সেইগৰাকী গায়ত্ৰী হাজৰিকাই কেইবাটাও গীতৰ জৰিয়তে অসমীয়াৰ ভঁৰাল সংগীতৰ ভঁৰাল বিশেষকৈ চহকী কৰি থৈ যোৱা পৰিলক্ষিত হৈছে কেইবাটাও গীত গোৱা পৰিলক্ষিত হৈছে আবেলিৰ হেঙুলি আকাশে তাৰ পাছত ইমান হেমেকা জোনাক নাছিল বনত তুমি অহাৰ বাতৰি পালে তোমালৈ মোৰ মৰম মোৰ মন উৰি ফুৰে মাথো এজাক বৰষুণ যেতিয়া জোনাক নামিছিল হৰা পাতে পাতে ফাগুন নামে শুনোৱালে সপোন ইত্যাদি কেইবাটাও জনপ্ৰিয় গীত গাইছিল আৰু তাৰ পাছত সেইসমূহ গীত সকলো অসমীয়াৰ প্ৰতিজন অসমীয়াৰ কাণত প্ৰত্যেকটো মুহূৰ্তত গুঞ্জৰিত হৈ থাকে আৰু সেইসমূহ গীত গোৱা এইগৰাকী গায়িকা কণ্ঠশিল্পী অসমৰ সংগীত জগতৰ প্ৰতি যথেষ্ট অৱদান বা অৰিহণা যোগোৱা গায়ত্ৰী হাজৰিকা আৰু আজি আমাৰ মাজত নাই চিৰদিনৰ বাবে বিদায় মাগিলে গায়ত্ৰী হাজৰিকাই 1980 চনত জন্ম হৈছিল আৰু তেখেত পেছাত এগৰাকী কণ্ঠশিল্পী আছিল সকলোৱে চিনি পাইছিল অসমৰ সৰুৰ পৰা সকলো যুৱ প্ৰজন্মৰ হৃদয় সকলোৰে মাজত নিহিত হৈ আছিল তেখেতৰ গীত সকলোৰে কাণত গুঞ্জৰিত হৈ থকা জনপ্ৰিয় কেইবাটাও গীত বিশেষকৈ ফাগুন আহিলেই যেন গায়ত্ৰী হাজৰিকাৰ সেই বিশেষ গীতটোলৈ সকলোৰে মনত পৰে এই গীতটো আছিল হৰা পাতে পাতে ফাগুন নামে যিটো গীত ফাগুন আহিলেই সকলোৱে অনুভৱ কৰে সকলোৱে অনুধাৱন কৰে প্ৰতিগৰাকী অসমীয়াই সেই গীতটোৰ জৰিয়তে অসমবাসীয়ে ফাগুনক অনুভৱ কৰিবলৈ চেষ্টা কৰে আৰু সেই ফাগুন যেন সেই গীতটোৰ জৰিয়তে লৈ আহিব বিচাৰিছিল গায়ত্ৰী হাজৰিকাই আৰু সেই গানটোৰ স্ৰষ্টা বা গোৱা কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই এতিয়া চিৰদিনৰ বাবে বিদায় মাগিছে উল্লেখ্য যে অসমৰ এগৰাকী কণ্ঠশিল্পী তেখেতে মনোজ বৈশ্যৰ ক্ৰোধ যতীন বৰাৰ ৰত্নাকৰ জুবিন গাৰ্গৰ কাঞ্চনজংঘা আদিৰ উপৰিও ভালে সংখ্যক অসমীয়া কথাছবি আৰু এককভাৱে গীত গাইছে 2021 চনত ৰত্নাকৰ বোলছবিৰ যিটো ৰাতি ৰাতি শীৰ্ষক গীত আৰু সেই গীতটোৰ বাবে তেখেতে কণ্ঠশিল্পীগৰাকীয়ে মহিলাৰ শাখাত প্ৰাক চিনে এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল
অসমীয়া চিৰিয়েল বৈদেশী, ৰদালি, দামিনী, মমতা, পৰিণীতা, আলপনা আদিৰ শীৰ্ষ গীতত তেখেতে কণ্ঠ নিগৰাইছে। ইয়াৰোপৰি বহুতো অসমীয়া জনপ্ৰিয় গীতত তেখেতে কণ্ঠ নিগৰোৱা পৰিলক্ষিত হৈছে। তেখেতৰ একক কণ্ঠৰ শ্ৰাব্য সংকলন দুটাৰ নাম মিঠা আবসেৰে আৰু সুৰৰ আবসেৰে। প্ৰথমখন 2014 চনত যিটো শ্ৰাব্য সংকলন তেখেতে উলিয়াইছিল একক কণ্ঠত, সেয়া আছিল 2014 চনত, নাম আছিল মিঠা আবসেৰে। লগতে সুৰৰ আবেশেৰে 2017 চনত দ্বিতীয়টো সংকলন একক কণ্ঠৰ শ্ৰাব্য সংকলন তেখেতে প্ৰস্তুত কৰিছিল বা অসমবাসীৰ বাবে আগবঢ়াই দিছিল। পিতৃৰ নাম আছিল ফুনু হাজৰিকা আৰু মাতৃৰ নাম অৰুণা হাজৰিকা। তেখেতৰ স্বামী প্ৰশান্ত হাজৰিকা। আৰু গায়ত্ৰী হাজৰিকাৰ জন্ম হৈছিল 1980 চনত। স্কুলীয়া শিক্ষা গ্ৰহণ কৰে TC গাৰ্লছ হাইস্কুল আৰু ME হাইস্কুলৰ পৰা। মেট্ৰিক পৰীক্ষাত তেখেতে সংগীত বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। মেট্ৰিক পৰীক্ষাত তেখেতে সংগীত বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু হাজৰিকাই উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা। আৰু পৰৱৰ্তী সময়ত কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা শাস্ত্ৰীয় সংগীতত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পাছত MMuজ ডিগ্ৰী লাভ কৰে ভাতখাণ্ডে সংগীত বিদ্যাপীঠ লক্ষ্ণৌৰ পৰা। আৰু শৈশৱতে তেজপুৰৰ S মজুমদাৰৰ ওচৰত সংগীতৰ শিক্ষা লাভ কৰিছিল গায়ত্ৰী হাজৰিকাই। তাৰ পাছত গুৱাহাটীৰ দ্বিজেন দাসৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰে। তাৰ পাছত গুণদা দাসৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ লগতে আধুনিক গীতৰ শিক্ষাও লাভ কৰিছিল। আৰু সেইদৰে দিলীপ শৰ্মাৰ ওচৰত ৰবীন্দ্ৰ সংগীতৰ শিক্ষা, অনন্ত ওজাৰ ওচৰত বৰগীতৰ শিক্ষা, লগতে পণ্ডিত মোহনলাল মিশ্ৰ, পণ্ডিত আলোক চেটাৰ্জী, মীৰা দত্ত ৰায় আৰু সুবীৰ নন্দিনীৰ ওচৰত লঘু শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰিছিল। আৰু সেই ঠিক একেদৰে জয়প্ৰকাশ মেধি আৰু জিতেন বসুমতাৰীৰ ওচৰতো সংগীতৰ শিক্ষা লাভ কৰিছিল গায়ত্ৰী হাজৰিকাই। তেখেতে প্ৰায় 11 বছৰমান বয়সৰ পৰাই মঞ্চত প্ৰথম গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছিল। এইদৰে 1992 চনত গুৱাহাটীৰ ৰেডিঅ' চেণ্টাৰ আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰতো শিশু শিল্পী হিচাপে তেখেতে গীত পৰিৱেশন কৰিছিল। আৰু ইতিমধ্যে মই উল্লেখ কৰি গৈছোঁ যে মিঠা আবেশেৰে 2014 চনত সংগীত ব্যৱস্থাপক ৰূপম তালুকদাৰ আছিল। 6টাকৈ গীতৰ একক গীতৰ বা কণ্ঠত তেখেতে শ্ৰাব্য সংকলন মুকলি কৰিছিল। লগতে দ্বিতীয়টো এলবাম আছিল সুৰৰ আবেশেৰে, 2017 চনত প্ৰকাশ পাইছিল। সংগীত ব্যৱস্থাপক আছিল ৰূপম তালুকদাৰ। একক কণ্ঠত গায়ত্ৰী হাজৰিকাই 6টাকৈ গীত ৰাজ্যবাসীৰ বাবে মুকলি কৰি দিছিল। জনপ্ৰিয় কেইবাটাও গীত আছিল। তাৰ ভিতৰত আছিল আবেলিৰ হেঙুলী আকাশে, কণ্ঠ নিগৰাইছিল গায়ত্ৰী হাজৰিকাই। কথা আছিল কল্পনা বৰুৱা আৰু সুৰ জেপি দাসৰ। লগতে ইমান সেমেকা নামৰ এটি জনপ্ৰিয় গীত, কণ্ঠ আছিল গায়ত্ৰী হাজৰিকাৰ। কথা আছিল কাজল শৰ্মা আৰু সুৰ কাজল শৰ্মাৰে। এইফালে জোনাক নাছিল বনত শীৰ্ষক এই জনপ্ৰিয় গীতটিত কণ্ঠ নিগৰাইছিল জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই। কণ্ঠ আছিল সকলোৰে চিনাকি এগৰাকী কবি হীৰেণ ভট্টাচাৰ্য আৰু সুৰ আছিল জয়প্ৰকাশ মেধিৰ। তুমি অহাৰ বাতৰি পালে শীৰ্ষক জনপ্ৰিয় গীতটিতো তেখেতে কণ্ঠ নিগৰাইছিল। কথা আছিল কেশৱ দত্তৰ, সুৰ আছিল মনোজ বৰুৱাৰ। আৰু লগে লগে হৰা পাতে ফাগুন নামে যিটো জনপ্ৰিয় এটি গীত, আৰু সেই গীতটোত কণ্ঠ নিগৰাই অসমবাসীৰ ওচৰত নিজকে চিনাকি দিবলৈ সক্ষম হৈছিল গায়ত্ৰী হাজৰিকাই। যি গীতৰ কথা আছিল কাজল শৰ্মাৰ, সুৰ আছিল একেদৰেই কাজল শৰ্মাৰো। আৰু সেই গীতৰ জৰিয়তে অসমৰ সংগীত জগতৰ প্ৰতি যেন এক যথেষ্ট অৱদান আগবঢ়োৱা পৰিলক্ষিত হৈছিল। কেৱল ইমানেই নহয়, কেইবাটাও জনপ্ৰিয় গীতত তেখেতে কণ্ঠ নিগৰাইছিল। আৰু অসমৰ কেইবাখনো জনপ্ৰিয় ছবি, বিশেষকৈ যতীন বৰাৰ ৰত্নাকৰ, মনোজ বৈশ্যৰ ক্ৰোধ, জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ ইত্যাদি ছবিতো প্লেবেক ছিংগাৰ হিচাপে কণ্ঠদান কৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই। গায়ত্ৰী হাজৰিকাৰ মৃত্যুত এতিয়া অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ অকাল মৃত্যুক যেন এতিয়া কোনেও বিশ্বাসত ল'ব পৰা নাই। 1980 চনত জন্ম হৈছিল। প্ৰায় 45 বছৰ বয়সতে এতিয়া ইহলীলা সম্বৰণ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই। আমি জনাইছোঁ এটা ডাঙৰ খবৰ, অসমৰ সাংস্কৃতিক জগত, ৰাজনৈতিক জগত সকলোতে এতিয়া জনপ্ৰিয় কণ্ঠশিল্পী
গায়িকা গায়ত্ৰী হাজৰিকাৰ বিয়োগত সকলোৱে গভীৰ শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে সংস্কৃতি জগততো এতিয়া শোকৰ ছাঁ পৰিছে কেৱল ইমানেই নহয় ৰাজনৈতিক ক্ষেত্ৰখনতো এতিয়া সকলোৰে মাজত শোকৰ ছাঁ পৰিছে অসমৰ সংগীত জগতৰ প্ৰতি তেখেতৰ যি অৱদান সেই অৱদান অসমবাসীয়ে চিৰদিনৰ বাবে মনত ৰাখিব এগৰাকী কণ্ঠশিল্পী যাৰ কণ্ঠই সকলোৰে মন মোহিবলৈ সক্ষম হৈছিল সকলোৰে কাণত এতিয়াও গুঞ্জৰিত হৈ আছে গায়ত্ৰী হাজৰিকাৰ এই জনপ্ৰিয় গীতসমূহ যিসমূহ গীতৰ জৰিয়তে অসমীয়াৰ সংগীতৰ ভঁৰাল চহকী কৰি থৈ গৈছে কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ জীৱন বা সংগীতৰ যাত্ৰা ক'ৰ পৰা কেনেদৰে আৰম্ভ হৈছিল আমি ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছোঁ কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা যিহেতু এতিয়া আমাৰ মাজত আৰু নাই তেখেত যেন আৰু কেতিয়াও ঘূৰি নহাৰ বাটেৰে গুচি গ'ল তেখেতক বিচাৰিলেও যেন আমি কেতিয়াও নাপাম কিন্তু তেখেতৰ যি কণ্ঠ তেখেতৰ সংগীতত যি কণ্ঠ বাণীবদ্ধ হৈ ৰ'ল সেই সংগীতৰ বা তেখেতৰ কণ্ঠ এতিয়া অসমে চিৰদিনৰ বাবে মনত ৰাখিব তেখেতৰ কণ্ঠ সদায় অসমবাসীৰ কাণত গুঞ্জৰিত হৈ থাকিব ফাগুন আহিলেই তেখেতৰ যিটো হৰা পাতে পাতে ফাগুন নামে শীৰ্ষক গীত সেই গীতটোত অসমবাসীয়ে বা অসমীয়াই ফাগুনক বিচাৰি পায় ফাগুন আহিলেই গায়ত্ৰী হাজৰিকাৰ সেই বিশেষ গীতটোলৈ মনত পেলাই সকলোৱে আৰু সেই গীতটোৰ জৰিয়তে এতিয়া যেন সকলোৱে মনত ৰাখিব কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাক আৰু দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ এনেদৰে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ মৃত্যুত এতিয়া সাংস্কৃতিক জগতৰ পৰা আদি কৰি অসমৰ ভিন্ন প্ৰান্তত এতিয়া শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে কেইবাজনেও এনেদৰে এতিয়া প্ৰতিক্ৰিয়া আগবঢ়োৱা পৰিলক্ষিত হৈছে কেইবাটাও টুইট আহিছে আমি এই টুইটসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰিম কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গায়ত্ৰী হাজৰিকাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে তেখেতে এনেদৰে সামাজিক মাধ্যমত লিখিছে যশস্বী কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ অকাল বিয়োগৰ খবৰটো পাই অত্যন্ত শোকাহত হৈছোঁ এনেদৰে সৰ্বানন্দ সোণোৱালে লিখিছে লগতে কৈছে তেখেতৰ সুমধুৰ কণ্ঠত প্ৰাণ পাই উঠা গীতসমূহৰ মাদকতা সজীৱ হৈ থাকিব তেখেতৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি গায়ত্ৰীৰ বিদ্ৰোহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ওম শান্তি কেৱল ইমানেই নহয় সমান্তৰালভাৱে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও এক প্ৰতিক্ৰিয়া আগবঢ়াইছে শোক প্ৰকাশ কৰিছে সামাজিক মাধ্যমত লুৰিণজ্যোতি গগৈয়ে লিখিছে এনেদৰে জনপ্ৰিয় শিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই বুকু বিদাৰি যোৱা খবৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক নিজৰ অনন্য প্ৰতিভা আৰু সক্ৰিয় শৈলীৰে কম সময়তে সমৃদ্ধ কৰি গ'ল শিল্পীগৰাকীয়ে অসমীয়া সংগীতৰ যুগমীয়া ঐতিহ্যক ৰুচিশীলতাৰ নতুন দিশেৰে আগুৱাই নিছিল তেখেতে অত্যন্ত পৰিশীলিত ব্যক্তিত্বৰ অধিকাৰী আছিল শিল্পীগৰাকী আৰু অসমবাসীয়ে তেখেতৰ পৰা আৰু বহু পাবলৈ থাকি গ'ল তেখেতৰ অকাল বিয়োগ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি আমি শিল্পীগৰাকীৰ বিয়োগত বাৰুকৈ ব্যৰ্থিত হৈছোঁ তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ লগতে তেখেতৰ শোকাকুল পৰিয়ালবৰ্গ আৰু গুণমুগ্ধ সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ ওম শান্তি এনেদৰে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়েও প্ৰতিক্ৰিয়া আগবঢ়াইছে সামাজিক মাধ্যমত বিভিন্নজনৰ বিভিন্ন প্ৰতিক্ৰিয়া আমাৰ সৈতে আহি পৰা পৰিলক্ষিত হৈছে উল্লেখ কৰিছোঁ যে আজিৰ দিনটোত দিনৰ 2 বজাত চিকিৎসকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে কণ্ঠশিল্পী ক্ষমা কৰিব 2:15 চিকিৎসকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা যে আৰু নাই চিৰদিনৰ বাবে ইহক সংসাৰ ত্যাগ কৰি শিপুৰলৈ গুচি গৈছে গায়ত্ৰী হাজৰিকা আৰু সমান্তৰালভাৱে বিৰোধী বিধায়ক আনগৰাকী অখিল গগৈয়েও সামাজিক মাধ্যমত এতিয়া শোক প্ৰকাশ কৰিছে গায়ত্ৰী হাজৰিকাৰ অকাল মৃত্যুত অখিল গগৈয়ে লিখিছে এনেদৰে জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ মৃত্যুৰ খবৰে ব্যৰ্থিত কৰিছে কেইবাদিনো ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা গায়ত্ৰী হাজৰিকাৰ মৃত্যু সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ জনালোঁ গভীৰ সমবেদনা এনেদৰে সামাজিক মাধ্যমত বিভিন্নজনে এতিয়া বিভিন্ন প্ৰতিক্ৰিয়া আগবঢ়াইছে বিশেষকৈ সাংস্কৃতিক জগতৰ পৰা আদি কৰি ৰাজনৈতিক জগতলৈকে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মৃত্যুৰ সময়ত তেখেতে এৰি থৈ গৈছে স্বামী আৰু দুটিকৈ সন্তানক কিন্তু তেখেত
যেন মৰিও আজি অমৰ হৈ ৰ'ব অসমবাসীৰ বাবে, অসমীয়াৰ বাবে। অসমীয়াৰ সংগীত জগতৰ প্ৰতি তেখেতৰ যি অৱদান, যি অৰিহণা, সেয়া সকলোৱে মনত ৰাখিব। চিৰদিনৰ বাবেই অমৰ হৈ ৰ'ব গায়ত্ৰী হাজৰিকা। অসমীয়া বোলছবিত প্লেবেক ছিংগাৰ হিচাপেও কেইবাটাও গীত গাইছে। কেৱল ইমানেই নহয়, একক কণ্ঠত কেইবাটাও তেখেতে সংকলন প্ৰকাশ কৰিছে। আৰু সেইসমূহ সংকলনত কেইবাটাও জনপ্ৰিয় গীত আছে, যিসমূহ জনপ্ৰিয় গীতে তেখেতৰ পৰিচয়, তেখেতে যে এগৰাকী কণ্ঠশিল্পী, এগৰাকী সংস্কৃতিৰ সাধক, সংগীতৰ সাধক, সেয়া প্ৰমাণ হৈ উঠিছিল। আৰু তাৰ পাছত এইগৰাকী কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আমাৰ মাজৰ পৰা আজি নোহোৱা হৈ গ'ল যদিও কেতিয়াও ঘূৰি নাহে, তথাপিও অসমবাসীৰ বুকুত, অসমবাসীৰ মনত সদায় জীয়াই থাকিব, সদায় জীৱিত হৈ থাকিব গায়ত্ৰী হাজৰিকা। তেখেতৰ যি অৱদান, তেখেতৰ যি কণ্ঠ, সেই কণ্ঠ সদায় অসম যেতিয়ালৈকে থাকিব তেতিয়ালৈকে গুঞ্জৰিত হৈ থাকিব, জীৱিত হৈ থাকিব।